তিনিচুকীয়াত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ উপদলপতি সাংসদ গৌৰৱ গগৈ শনিবাৰে তিনিচুকীয়াত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীলৈ এদিনীয়া ভ্ৰমণসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ উপদলপতি সাংসদ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সভাপতি গৌৰৱ গগৈ তিনিচুকীয়ালৈ আহে। প্ৰথমে পানী তোলাৰ টিচিপিৰ পৰা বাইক ৰেলীৰে সাংসদ তথা সভাপতিগৰাকীক তিনিচুকীয়াৰ তিনিকুণীয়ালৈকে আদৰি আনে। তিনিচুকীয়াত তিনিকুণীয়াত উপস্থিত হৈ তিনিকুণীয়াস্থিত মটক ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি সেৱা জনোৱাৰ পিছতে তিনিকুণীয়াস্থিত গুৰুদ্বাৰত প্ৰৱেশ কৰি শিখ গুৰুসকলৰ সৈতে ভাৱ বিনিময় কৰি গুৰুদ্বাৰত প্ৰাৰ্থনা কৰে। তাৰ পিছতে তিনিকুণীয়াস্থিত সাৰ্বজনীন কালী মন্দিৰত প্ৰৱেশ কৰি পূজা অৰ্চনা কৰে। তাৰ পিছত তিনিচুকীয়াৰ তিনিকুণীয়াস্থিত গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত একদলীয় সভাত ভাগ লয়। তিনিচুকীয়া জিলাত কংগ্ৰেছ কমিটিৰ সৈজনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ উপদলপতি সাংসদ গৌৰৱ গগৈক উষ্ম আদৰণি জনায়। সভাপতিগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। এদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়ালৈ অহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে স্থানীয় ৰাইজৰ লগত তেওঁলোকৰ সমস্যাৰ বিষয়ে মত বিনিময় কৰে। উল্লেখযোগ্য যে সাংসদ তথা সভাপতিগৰাকীৰ উপস্থিতিৰ লগে লগে দলীয় নেতা তথা কৰ্মকৰ্তাসকলৰ মাজত পাৰ ভঙা উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল। উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হাজাৰো অধিক দলীয় নেতা কৰ্মী উপস্থিত থাকে। আজি তিনিচুকীয়াত উপস্থিত হৈ প্ৰথমতে মটক ৰাজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি আমি মটক জনগোষ্ঠীক কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিবলৈ আমি চেষ্টা কৰিছোঁ। সকলোৱে অৱগত যে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত দীৰ্ঘদিনৰ এটা আন্দোলন চলি আছে। এই আন্দোলনক কংগ্ৰেছ দলে সম্পূৰ্ণ সমৰ্থন কৰে। তিনিচুকীয়া নগৰতো বহুতখিনি অভাৱ সমস্যা আছে। বিশেষকৈ জল জীৱন আঁচনি খোৱাপানী সমস্যা যথেষ্ট এটা দীৰ্ঘদিনৰ এটা সমস্যা আমি ৰাইজৰ পৰা শুনি আহি আছোঁ। মেডিকেলৰ ভিতৰতো ইয়াত অৱস্থা বেছি উন্নত নহয়। ডক্টৰ নাৰ্ছৰ অভাৱ আমি গম পাই গৈছোঁ। আৰু তিনিচুকীয়া নগৰত যিদৰে যোৱা 10টা বছৰত উন্নয়ন হ'ব লাগিছিল, প্ৰগতি হ'ব লাগিছিল, হোৱা নাই। এনেকুৱা যেন লাগিছে যে অনন্য চহৰত নগৰত কিছু ৰাস্তা কিছু কাম হৈছে, কিন্তু যোৱা 10 বছৰত তিনিচুকীয়া নগৰৰ ভিতৰত প্ৰায় উন্নয়নমূলক কাম স্থগিত যেন হৈ গৈছে তেনেকুৱা অনুভৱ হৈছে। এইটো মাত্ৰ মোৰ কথা নহয়, ৰাইজে এইখিনি কথা বাৰম্বাৰ আমাক জনাইছে। আৰু কিছু অঞ্চল আছে যি অঞ্চলৰ ভিতৰত প্ৰায় উন্নয়নৰ একো পোহৰ তাত পৰা নাই। এনেদৰে আজি গোটেই দিন মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট ডেইলি 24।